আৰু এটা কথা কওঁ যে কিতাপ পঢ়াত অতিমাত্ৰা বেয়া আৰু মোবাইল চোৱাতকৈ অতিমাত্ৰা বেয়া। যেনেকৈ আমি ভাত খাইছোঁ বাৰু ঠিকে আছে, কিন্তু যদি আঞ্জাখন টেষ্টি পাই একেবাৰে এক কুকাৰ ভাত খাই দিওঁ এইটো আমাৰ অপকাৰ কৰিব। যদি মই একেবাৰে সকলোখিনি গুণো তেনেহ'লে মই গঢ়িব নোৱাৰিম। কিন্তু যিবিলাক ডাঙৰ ডাঙৰ উপন্যাস বা ডাঙৰ ডাঙৰ কিতাপ যিবোৰ সেনেকৈ ডাঙৰ ডাঙৰ কিতাপবোৰৰ ভিতৰত মই 20খনমান পঢ়িছোঁ ডাঙৰ ডাঙৰ কিতাপ, আৰু এনেই বহুখিনি সেনেকৈ কিতাপ মই পঢ়িছোঁ। আৰু কিতাপ পঢ়িব লাগে কিয়, মোবাইলটো আমি যেতিয়া চাওঁ, মোবাইলৰ কথাই নকওঁ, মানে মোবাইলে নহয়, বেলেগ যদি আমাৰ কিবা বন্ধু বৰ্গও হয় তেওঁলোকে আমাক কেতিয়াবা বিপদত অপকাৰ কৰিব পাৰে, কিন্তু কিতাপে আমাক কেতিয়াও অপকাৰ নকৰে। কিতাপ পঢ়িলে আমাৰ মনত যে চিন্তা কৰিব পৰা শক্তিটো আমাৰ বৃদ্ধি হয়। কিতাপ পঢ়ি ভাল পোৱা এটি বিশেষ শিশুটিয়ে এতিয়ালৈকে বহু উপন্যাস, গল্পপুথি, সাধু কিতাপ আদি পঢ়িছে। কিতাপক বন্ধু কৰি লৈছে শিশুটিয়ে। বৰ্তমান সময়ত বহু শিশুৱে মোবাইল ফোনত ৰিল চোৱাত ব্যস্ত থাকে, কিন্তু এই শিশুটি ব্যতিক্ৰম। শিশুটি অসম জাতীয় বিদ্যালয়ৰ ৫ম শ্ৰেণীৰ ছাত্ৰ খ্যাতিকমল কলিতা। আচলতে মই যেতিয়াৰ পৰা অ, ক, খ লিখিবলৈ আৰম্ভ কৰিছিলোঁ বা জোতাই বা একেবাৰে সলসলীয়াকৈ কিতাপ পঢ়িব পৰা হৈছিলোঁ, তেতিয়াৰ পৰা মই কিতাপ পঢ়াৰ ধাউতিটো পাইছিলোঁ, প্ৰায় ১ম শ্ৰেণীৰ পৰা বুলি ক'ব পাৰি। মই প্ৰায় শিশুৰ বাবে উপযোগী সকলো ধৰণৰ কিতাপেই পঢ়োঁ, যেনেধৰণে কিছুমান গল্পপুথি বা উপন্যাস বা সাধু কিতাপ পঢ়োঁ। বহুখিনি কিতাপ বহুখিনি বিষয়ৰে কিতাপ মই পঢ়োঁ। যদি মই একেবাৰে সকলোখিনি গুণো তেনেহ'লে মই গঢ়িব নোৱাৰিম। কিন্তু সাধাৰণতে এইবিলাক যিবিলাক ডাঙৰ ডাঙৰ উপন্যাস বা ডাঙৰ ডাঙৰ কিতাপ যিবোৰ সেনেকৈ ডাঙৰ ডাঙৰ কিতাপবোৰৰ ভিতৰত মই 20খনমান পঢ়িছোঁ ডাঙৰ ডাঙৰ কিতাপ, আৰু এনেই বহুখিনি সেনেকৈ কিতাপ মই পঢ়িছোঁ। শিশুটিৰ কিছু কথাই আপ্লুত কৰিব আপোনাক। কিতাপ আমি কিয় পঢ়িব লাগে, নাইবা সকলো সময়তে মোবাইল আমি কিয় ব্যৱহাৰ কৰিব নালাগে, এই সম্পৰ্কে উল্লেখ কৰে শিশুটিয়ে। অভিভাৱক আৰু শিক্ষক শিক্ষয়িত্ৰীৰ পৰা কিতাপ পঢ়াৰ প্ৰেৰণা লাভ কৰিছে খ্যাতিকমলে। কিতাপ পঢ়িব লাগে কিয়, মোবাইলটো আমি যেতিয়া চাওঁ, মোবাইলৰ কথাই নকওঁ, মানে মোবাইলে নহয়, বেলেগ যদি আমাৰ কিবা বন্ধু বৰ্গও হয় তেওঁলোকে আমাক কেতিয়াবা বিপদত অপকাৰ কৰিব পাৰে, কিন্তু কিতাপে আমাক কেতিয়াও অপকাৰ নকৰে। কাৰণ কিতাপখন আমি পঢ়িলে জ্ঞানহে অৰ্জন কৰিব পাৰোঁ, বাকী আমাৰ কোনো ধৰণৰ বাকী একো অসুবিধা নহয়। আৰু সেইটোৱে মুখ্য কাৰণ বুলি ভাবোঁ আৰু কিতাপ পঢ়িব যে লাগে। আৰু কিতাপে মই ক'লোৱে যে অপকাৰ কৰিব নোৱাৰে, আৰু কিতাপে আমাৰ চকুৰ কেতিয়াও ক্ষতি নকৰে, এইবিলাক কথা থাকে। আৰু কিতাপ মানে আমি যে পঢ়িব পাৰোঁ, কিতাপ পঢ়িলে আমাৰ মনত যে চিন্তা কৰিব পৰা শক্তিটো আমাৰ বৃদ্ধি হয়। এতিয়া কিবা এখন ধৰি লওক, এইখন কিবা পঢ়িলোঁ, ইয়াৰ কাহিনী এটা পঢ়িলোঁ, কাহিনীটোত যিটো বিষয় আছে সেই বিষয়টো আমাৰ মনত আহি উঠিব। তাৰ ফলত আমি কিবা এটা নতুন চিত্ৰ এখন কৰিলে আমাৰ শক্তিটো বাঢ়িব। সেইটো আমাৰ পিছলৈ সহায় কৰে, ভুল হওক বেয়া হওক কোনো কথা নাই, কিন্তু সেইটো যে আমাৰ পিছলৈ যে সহায় কৰিব, সেইটো আমি পিছলৈ ফলাফল পাম তাৰ। আৰু কিতাপে আমাৰ কেতিয়াও অপকাৰ নকৰে, মই ক'লোৱে। কাৰণ আৰু কিতাপৰ যিটো ব্ৰাইটনেছটো কেতিয়াও বঢ়া কমা নহয়, কাৰণ আমাৰ চকুৰ কেতিয়াও ক্ষতি নহয়। আৰু কিতাপ পঢ়াটো এটা আমাৰ কাৰণে মনোৰঞ্জনদায়ক কাম, আমি মনোৰঞ্জন ল'ব পাৰোঁ কিতাপ পঢ়ি। সেনেকুৱা ধৰণৰ কিছুমান কথা থাকে। আৰু ভৱিষ্যতে সমাজৰ এজন ভাল মানুহ হ'ব বিচাৰে খ্যাতিকমলে, লগতে সমাজৰ ভাল কাম কৰিব বিচাৰে শিশুটিয়ে। মোৰ ভৱিষ্যতে কি হোৱাৰ এতিয়া মই ভবা নাই এনেদৰে। মই পৰিস্থিতিয়ে যি কৰে সেইজনেই হ'ব বিচাৰোঁ, আৰু কিন্তু এজন ভাল মানুহ আৰু সমাজৰ ভাল কাম কৰিব বিচাৰোঁ, এজন মানুহ হ'ব বিচাৰোঁ। মোবাইল ফোনে আমাক কিদৰে সহায় কৰে, নাইবা অতিমাত্ৰা মোবাইল ব্যৱহাৰ কৰিলে আমাৰ কি ক্ষতি হ'ব পাৰে, এই সম্পৰ্কেও মন্তব্য প্ৰকাশ কৰে শিশুটিয়ে। মই বৰ্তমান মোবাইল চাবই লাগিব। ঘৰত কিছুমান বিশেষ ধৰণৰ কথাতে দিয়ে, কিবা যদি শিক্ষামূলক কথা জানিব লগা হয় তেতিয়াহে দিয়ে। এনেই আৰু অবাবত বেলেগ কোনো ধৰণৰ জ্ঞান নোহোৱা ৰিল, এনেধৰণৰ কিবা জ্ঞান নোহোৱা কোনো বস্তু চাব নিদিয়ে। চালেও মই কেতিয়াবা বিজ্ঞানৰ কথা
নতুবা কিবা শিক্ষামূলক কথাহে চাওঁ সেইটোৱে মানে মোক পাৰ্মিশ্যন দিয়ে আৰু মোৰ যিমানখিনি বন্ধু আছে গোটেইখিনিয়ে যে অকল মোবাইল আছে সেনেকুৱা নহয় কথাবিলাক কিছুমান কিতাপৰ পৰাও মনোৰঞ্জন লাভ কৰে এতিয়া যিসকলে মোবাইলত মানে মোবাইলটোৰ পৰা মনোৰঞ্জন লয় তেওঁলোকক কওঁ যে মোবাইলটো মই এটা লক্ষ্য কৰিলে দেখা পাম যে মোবাইলটো যেতিয়া আমি এনেকে চালে আমি এটা ইম্পৰ্টেণ্ট ভিডিঅ' চাব লগা আছে সেই ভিডিঅ'টো আমি চালো চোৱাৰ পিছত আমি এনেকে তলত দেখা পালো যে তাতকে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আছে এই ভিডিঅ'টোলৈ আমি আঙুলিটো টিপা যাব আকৌ তলত দেখি এনেকে গৈ আমি যিটো কথা ক'ব লাগে সেই কথাটোতকে বেলেগ কথাহে কোৱা যাব আমাৰ সেইবিলাক মানে সেইটো আমাৰ বহুত বেয়া হৈ যায় পিছত আমি পাহৰিয়ে যাম যে আমি কি ক'ব আহিছিলো সেইবিলাক কথা কওঁ যে আমাৰ সেনেধৰণে আমাৰ বহুত বেয়া হ'ব পাৰে অপকাৰ হ'ব পাৰে আমাৰ এতিয়া আৰু এটা কথা কওঁ যে কিতাপ পঢ়াত অতিমাত্ৰা বেয়া আৰু মোবাইল চোৱাটো অতিমাত্ৰা বেয়া যেনেকে আমি ভাত খাইছো বাৰু ঠিকে আছে কিন্তু যদি আঞ্জাখন টেষ্টি পাই একেবাৰে এক কুকাৰ ভাত খাই দিওঁ এইটো আমাৰ অপকাৰ কৰিব ঠিক তেনেদৰে কিতাপ বেছি যদি আমি পঢ়ো তেতিয়া আমাৰ চকুৰ দৃষ্টিশক্তি কমি যাব আৰু যদি আমি মোবাইলটো বেছি চাওঁ তেতিয়া আমাৰ দৃষ্টিশক্তি কমি যাব কিন্তু মোবাইলটো অলপ বেছি হানিকাৰক কাৰণ তাৰ পৰা এটা বেয়া ৰশ্মি ওলায় সেইকাৰণে কওঁ যে যদি এনেই আৰু মানে ভালকে থাকিব মন আৰু তেনেহ'লে আৰু কিতাপ পঢ়া মোবাইলটো কম চোৱা আৰু